নমস্কাৰ ইমান আৰু তত্ত্বগধুৰ কথাবোৰ আপোনালোকক কৈ থাকিম আজি এটা ৰেচিপি আনিছো আপোনালোকৰ সন্মুখলৈ কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু তাৰ পিছতে গোটেই জীৱনটো আপোনালোকে সোৱাদেই পাই থাকিব গতিকে এই ৰেচিপিটো আপোনালোকক আগবঢ়াই দিবলৈ বিচাৰিছো আৰু আপোনালোকে আদৰি ল'ব বুলি আমি আশা কৰিছো গালি নাপাৰিব কিন্তু যেতিয়া মই ৰেচিপিটোৰ বিষয়ে ক'ম কাৰণ আমি এটা বিশেষ ৰেচিপি হেৰুৱাই পেলাইছো যাৰ কাৰণে আমাৰ জীৱনবোৰ কিন্তু একেবাৰে যন্ত্ৰৰ দৰে হ'বলৈ লাগিছে আৰু লাহে লাহে নিৰখ হ'বলৈ আৰম্ভ কৰিছে গতিকে কি গম পাইছেনে সেয়া হৈছে আমাৰ এক মগজুৰ ৰেচিপি যি কৰ্ষণ কৰাৰ ফলত আমাৰ জীৱনটো সুখৰ হ'ব শান্তিৰ হ'ব আৰু সমৃদ্ধিৰ হ'ব আৰু জীৱনৰ যি আচৰণ সেই আচৰণেই আমাৰ সলনি হৈ যাব আৰু জীৱন যাত্ৰাৰ পথটো মসৃণ হ'ব কথাখিনি বাৰু দীঘল হৈছে নেকি বাৰু যিয়ে নহওক আহক মই পৰিচয় কৰাই দিছো আপোনালোকৰ লগত এখন গ্ৰন্থক আৰু সেই গ্ৰন্থখনৰ নাম হৈছে আচৰণৰ অৰ্থনীতি আৰু এই গ্ৰন্থখনৰ লিখক হৈছে মোৰ কাষতে আছে ডক্টৰ ৰমেন কলিতা নমস্কাৰ ইমান এখন ধুনীয়া কিতাপ লিখিলে কিতাপখনটো মই পঢ়িছো কিন্তু মই কোৱাতকে লিখকজনৰ মুখেদি যদি শুনিবলৈ পায় যথেষ্ট পাঠকসকল উপকৃত হ'ব আৰু এই গ্ৰন্থখন কেতিয়া পঢ়ো লাগিব গতিকে কথাখিনি শুনক আৰু যদি আপোনালোকৰ সমস্যা নহয় সমস্যাটো নহয়েই কিয় সমস্যা নহয় মই কৈ দিছো কাৰণ এই গ্ৰন্থখনৰ মূল্য হৈছে মাত্ৰ 4 কুৰি মানে 80 টকা গতিকে দুটা তিনটা মিঠাই নাখালেও এই গ্ৰন্থখিনি আপোনালোকে ক্ৰয় কৰিব পাৰিব কৈ দিয়কচোন অলপ গ্ৰন্থখনৰ বিষয়লৈ এই গ্ৰন্থখনৰ যিখিনি বিষয়বস্তু এটো অতি আমোদজনক আৰু এটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনকালত প্ৰতি মুহূৰ্ততে বিভিন্ন সময়ত হৈ থকা কাহিনী উপকাহিনীৰ সন্নিবেশন সমষ্টি সাধাৰণভাৱে দেখা যায় যে আচৰণ এটা বেলেগ কথা আৰু অৰ্থনীতি বেলেগ কথা অৰ্থাৎ মানুহবিলাকক ভবা হৈছিল যে অৰ্থনীতিৰ লগত মনোবিজ্ঞানৰ কোনো সম্পৰ্ক নাই কিন্তু শেহতীয়া সময়ত বিভিন্ন গৱেষণাই কৈছে যে বা আমি নিজেও দেখিছো জীৱনত যে মানুহৰ যি আচৰণ প্ৰণালী বা মনোজগতিক চিন্তা চৰ্চা মনস্তত্ব সেই মনস্তত্বৰ ফলত মানুহৰ অৰ্থনৈতিক সিদ্ধান্তত সাংঘাতিক প্ৰভাৱ পৰে এই কথাখিনিকে বিষয়বস্তু কৰি অন্তৰ্ভুক্ত কৰা হৈছে এটা ধৰক মই এটা উদাহৰণ দিব বিচাৰিছো আপোনাৰ শিশুটোৰ আপুনি চাগে নিশ্চয় বাৰ্থডে উদযাপন কৰি আহিছে এতিয়া আপুনি সেই বাৰ্থডে যে উদযাপন কৰিছে কিহৰ দ্বাৰা প্ৰভাৱিত হৈছে আপুনি ধৰক আপোনাৰ বন্ধু মহলৰ 10 ঘৰত বা 15 ঘৰত বাৰ্থডে খাবলৈ গৈছে সেইবিলাকৰ বাৰ্থডে খাবলৈ যাওঁতে আপুনি নিজৰ সন্তানটোৰ বাৰ্থডে পতাৰ কথাটোত প্ৰভাৱিত হৈছে নেকি তেনে ধৰণৰ কথা সন্নিবিষ্ট আছে ধৰক আন এটা উদাহৰণ দিছো আপুনি ধৰক এখন গাঁৱত বিয়া খাবলৈ গ'ল সেই বিয়াখন খাবলৈ যাওঁতে আজি আপুনি যিজোৰ কাপোৰ পিন্ধি গৈছিল গাঁওখনৰে আন এখন বিয়া খাবলৈ 15 দিনৰ পিছত যাওঁতে সেই একেজোৰ কাপোৰ পিন্ধিবনে হয় যদি নিপিন্ধে কিয় নিপিন্ধে কোনবিলাক কথাই আপোনাক প্ৰভাৱিত কৰিছে বা বহুত সময়ত ভবা হৈছিল যে মানুহবিলাক যুক্তিবাদী অৰ্থাৎ তেওঁলোকৰ জীৱনৰ সমস্যা সংগ্ৰামৰ প্ৰতিটো কথা যুক্তিৰে সিদ্ধান্ত লয় কিন্তু দেখা যায় যে বহু সময়ত মানুহে কাম এটা কৰি পেলাও পিছত সেইটো যুক্তিৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰক আৰু আমি বহু সময়ত মনোজাগতিক ক্ৰিয়াবিলাকৰ দ্বাৰা প্ৰভাৱিত হওঁ এনে ধৰণৰ বিভিন্ন আমোদজনক কথা সামৰি কিতাপখন লিখা হৈছে আৰু এখন প্ৰকাশ কৰিছে এটা অসমৰ এটা সম্ভ্ৰান্ত পৰিয়াল সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী বনলতাই প্ৰকাশ কৰি উলিয়াইছে আৰু বহুত সময়ত দেখা যায় যে আমাৰ চৰকাৰে যিবিলাক আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিবিলাকে আমাক উৎপাদনমুখী কামত নিয়োজিত কৰিছে যদি নাই কৰা কিয় নাই কৰা বা চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে সেই সিদ্ধান্তবিলাক কিহৰ ভিত্তিত লৈছে আপুনি জানি আচৰিত হৈ যাব যে প্ৰতিটো কথাত মানুহৰ মনস্তত্ব জড়িত হৈ আছে আৰু এটা উদাহৰণ দিছো আপুনি ধৰক এখন দোকানত এটা বস্তু কিনিবৰ বাবে গৈছিল এটা শাৰ্ট কিনিবৰ বাবে গৈছে বা আন ভাল লগা এযোৰ কাপোৰ কিনিবৰ কাৰণে গৈছে সেই সময়ত যদি আপোনাৰ বন্ধু এজন উপস্থিত হয় আৰু বন্ধুজনে যদি আপোনাক কয় যে আপোনাক এইটো ৰঙৰ শাৰ্টতকৈ আনটো ৰঙৰ শাৰ্টটো ভাল লাগিব আন এটা দেখাই দিলে কিন্তু যেটো আপোনাৰ কিনিবৰ বাবে পছন্দও নহৈছিল বা আপোনাৰ হিমান টকা নাছিল সেই সময়ত আপুনি কেনে ধৰণে প্ৰভাৱিত হ'ব বা কেতিয়াবা আমি দেখো যে কিছুমান মানুহে আমি বস্তুটোৰ গুণাগুণ সম্পৰ্কে একো নাজানো কিন্তু পাৰ্টিকুলাৰ ব্ৰ্যান্ড এটাৰ প্ৰতি আমাৰ লয়ালিটি থাকে গতিকে আমি সেই ব্ৰ্যান্ড লয়ালিটিটোৰ কাৰণে ক্ৰয় কৰোঁ যেনেকৈ ধৰক আন এটা উদাহৰণ যদি চাওঁ এখন সিনেমা প্ৰকাশ হোৱাৰ আগতে মানে হলত অহাৰ আগতে কি কৰা হয় যে এটা খুব
গোটেই চিনেমাখনৰ এটা খুব ভাল লগা দৃশ্যক প্ৰমোচন কৰা হয় কৰি আমাক এনেধৰণে প্ৰভাৱিত কৰি দিয়ে যাতে সেই চিনেমাখন সাংঘাতিক ভাল আমি মিছ কৰিব নোৱাৰো গতিকে সেইবিলাক আচলতে একোটা একোটা ব্যৱসায়িক নীতি নিয়ম পলিচি তেনেদৰে আমাৰ জীৱনৰ যদি বিনিয়োগৰ কথা চাওঁ ক্ৰয় কৰাৰ কথা চাওঁ প্ৰতিটো কথাতে সুখ সমৃদ্ধিৰ লগত মানুহৰ অৰ্থনৈতিক সিদ্ধান্তৰ লগত আচৰণৰ এটা সাংঘাতিক ধৰণৰ সম্পৰ্ক আছে আৰু মোৰ বিশ্বাস প্ৰতিজন ব্যক্তিয়ে কিতাপখন যদি পঢ়ে তেতিয়া অন্তত এবাৰ নিজক অনুভৱ কৰিব পাৰিব কিন্তু মই ইয়াত এটা কথা লিখিছো আচলতে যে মানুহক একো কথা শিকাব নোৱাৰি বৰঞ্চ আপুনি তেওঁক সহায় কৰিব পাৰিব নিজৰ ভিতৰখন আৱিষ্কাৰ কৰাত এই কথাটো কৈছে গেলিলিওৱে গতিকে মই এই কিতাপখনৰ জৰিয়তে সেইটোহে প্ৰয়াস কৰিছো আচলতে যে প্ৰত্যেক মানুহে নিজৰ জীৱনত যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰে সেই সম্পৰ্কে পুনৰ এবাৰ ভবাৰ যাতে পৰিৱেশ লাভ কৰে এইটো কথা মই ক'বলৈ প্ৰয়াস কৰিছো আচ্ছা বহুত ধন্যবাদ ইমান এখন ধুনীয়া গ্ৰন্থ আপুনি পাঠক সমাজৰ কাৰণে উপহাৰ হিচাপে দিলে মই আপোনালোকক অনুৰোধ জনাম এই গ্ৰন্থখিনি আপোনালোকে বনলতাৰ বিপণীতে পাব নিশ্চয় হয় হয় আৰু ক'ৰবাত ৰাখিছে নেকি এতিয়া সদ্যহতে ৰখা নাই বনলতাত পাব অৱশ্যে ইয়াত অনলাইনতো উপলব্ধ আচ্ছা মই তেখেতলোকৰ কিবা এটা নম্বৰ আছে নেকি হোৱাটছএপ নম্বৰ তাত যোগাযোগ কৰিলে পাই যাব পাব মই নম্বৰটো কৈ দিছো আপোনালোকে লিখি লওক 9101657474 আকৌ কৈ দিছো 9101657474 এই হোৱাটছএপ নম্বৰত আপোনালোকে যদি যোগাযোগ কৰে বনলতাৰ লগত এই গ্ৰন্থখনি পাব আৰু এখেত মোৰ ভাতৃপ্ৰতিম গতিকে এখেতৰ এই গ্ৰন্থখনি মই পঢ়িলো আৰু পঢ়ি মই ক'লো যে নহয় মই লগ পাবই লাগিব কিতাপখন পঢ়িলো যদিও ভিতৰৰ কথাখিনি মই তোমাৰ পৰা জানিবলৈ বিচাৰিছো গতিকে থেংক ইউ সো মাচ ধন্যবাদ কলম অনিৰুদ্ধ হ'ব লাগিব কিন্তু ধন্যবাদ আৰু আশা কৰিছো এখন আপোনালোকে পঢ়িব আৰু মই মোৰ দৃঢ় বিশ্বাস এইখন পঢ়ি আপুনি কেতিয়াও অনুতপ্ত হ'ব নালাগে অন্তত আপোনাৰ যি অতি ন্যূনতম মূল্য 80 টকা এইটো অৰ্থলে নাযায় থেংক ইউ ধন্যবাদ